প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু বিভিন্ন যে যি ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, সেই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত আকৌ নকৰে যে তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই সময়ত তেওঁলোকে আমাক যি পৰামৰ্শ যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ বিভিন্ন কাৰণৰ বাবে আমাক ভোট নিদিলে, আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দল আহিব আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ ল'ব। আগন্তুক দিনত আমি নিজৰ কাম কেনেদৰে আৰু শুদ্ধ কৰিব পাৰোঁ, কেনেদৰে আৰু সবল কৰিব পাৰোঁ, আৰু আগন্তুক দিনত আপোনালোকৰ বিচৰা কংগ্ৰেছ দল, আপোনালোকৰ বিচৰা বিষয়বোৰ, আপোনালোকৰ বিচৰা ৰাজনৈতিক চিন্তাধাৰা, আপোনালোকৰ বিচৰা সাংগঠনিক কাৰ্যসূচী আমি পৰৱৰ্তী দিনত ল'ম। সেয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল আমি লাভ কৰিব নোৱাৰিলোঁ, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি পালন কৰি যাম। বিৰোধী দলৰ কৰ্তব্য হ'ল যে য'ত চৰকাৰে বিচাৰে সুপৰামৰ্শ প্ৰদান কৰা, সেয়া সমষ্টি উন্নয়নৰ ক্ষেত্ৰতে হওক, জিলা উন্নয়নৰ ক্ষেত্ৰতে হওক, অসমৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰতে হওক, য'ত আমাৰ সুপৰামৰ্শ, য'ত আমাৰ অভিজ্ঞতা আমি বিধানসভাৰ ভিতৰত বা বিধানসভাৰ বাহিৰত আমি সদায় অসমৰ স্বাৰ্থত, অসমৰ বৃহত্তৰ স্বাৰ্থত প্ৰদান কৰিবলৈ প্ৰস্তুত। য'ত বৰ্তমান চৰকাৰে পৰৱৰ্তী দিনত অন্যায় কৰিব, অত্যাচাৰ কৰিব, সেই অন্যায় আৰু সেই অত্যাচাৰ বিৰুদ্ধে আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। য'ত য'ত ৰাইজৰ ওপৰত এইখন চৰকাৰ ভয় ভাবুকি লৈ তেওঁলোকৰ জীৱনত আজি বিপদত ঠেলিবলৈ চেষ্টা কৰিব, আমি সাধাৰণ নাগৰিকৰ লগত আমি সদায় আমি থাকিম। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি এটা বিৰোধী দল, এটা নিষ্ঠাবান বিৰোধী দল হিচাপে। লগতে য'ত য'ত এখন চৰকাৰৰ ক'ৰবাত তেওঁলোকৰ গাফিলতি হয়, ক'ৰবাত তেওঁলোকৰ ভুল হয়, ক'ৰবাত তেওঁলোকৰ কৰাপশ্যন হয়, কেলেংকাৰী হয়, তো প্ৰতিটো ভুলৰ ওপৰত, প্ৰতিটো গাফিলতিৰ ওপৰত আমাৰ নজৰ থাকিব। কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ দল যদিও আমাৰ আসন কম, আমি হাৰ মানি লোৱা নাই। আমি প্ৰত্যেকজন, মোৰ পৰা আৰম্ভ কৰি মোৰ কাষত বহি থকা ব্যক্তিসকল, মোৰ সন্মুখত থিয় হৈ থকা আমাৰ কংগ্ৰেছৰ সতীৰ্থসকল আৰু এই আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ পৰিয়ালক আৰু আমাৰ অসমৰ মানুহসকলক আমি কৈছোঁ যে আমি এইবাৰ এই নিৰ্বাচনত আশাৰ দৰে আমি আসন লাভ কৰা নাই, কিন্তু আমি মানসিকভাৱে হাৰ মানি লোৱা নাই। আমি আগবাঢ়ি যামগৈ। আমি য'ত য'ত নিজকে শুদ্ধ কৰিব লাগে, ৰাইজে আমাক যি ধৰণে আমাৰ শুভচিন্তক হিচাপে প্ৰতিটো জিলাত, প্ৰতিটো সমষ্টিত
যিদৰে সুপৰামৰ্শ আমাক প্ৰদান কৰিছে, কেনেদৰে এতিয়াও আমাক আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে, লগ পাইছে, কৈছে যে আপোনালোকে আগবাঢ়ি যাওক। কিয় কি যদি আজি কংগ্ৰেছ দল বিৰোধী দলৰ ভূমিকা ভালদৰে ধাৰণ নকৰে, তেতিয়া অসমত লোকতন্ত্ৰ নাথাকিব। অসমত লোকতন্ত্ৰ নাথাকিব। বৰ্তমান চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা কোনো শক্তি নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ কোনো সুৰক্ষা কৱচ নাথাকিব। ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব। তো আজি যদিও আমাৰ আসন কম, ৰাইজৰ অস্ত্ৰ হৈ লোকতান্ত্ৰিক অস্ত্ৰ হৈ ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে, অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত, নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম।